চাওক সাধাৰণতে যেতিয়া বিজেপি IT সেলে বিভিন্ন ধৰণৰ এইবোৰ সব অভিযোগ মোৰ কাৰণে নতুন নহয়, পুৰণা অভিযোগ তেওঁলোকে দাঙি ধৰে, মই ইমান গুৰুত্ব নিদিওঁ। কিন্তু যেতিয়া এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ মুখেদি আমি এনে ধৰণৰ নানান কথাবোৰ শুনো, তেতিয়া আমি সকলোৱে অপেক্ষা কৰোঁ যে মুখ্যমন্ত্ৰীয়ে যেতিয়া কৈছে তেতিয়া নিশ্চয় তথ্য সহকাৰে কৈছে। তেওঁ আৰু এটা IT সেলৰ তলৰ মাজত পাৰ্থক্য থাকিব লাগে। আৰু সেইকাৰণে যিহেতু মুখ্যমন্ত্ৰীয়ে বিভিন্ন কথাবোৰ কৈছে, বহুত বহলাই কৈছে, আমিতো সেইকাৰণে প্ৰথম দিনৰ পৰাই আমি প্ৰমাণ বিচাৰি আছোঁ। প্ৰমাণ দিয়ক। অভিযোগ দাঙা আৰু প্ৰমাণ নিদিয়া এইটোতো তেওঁলোকৰহে দুৰ্বলতা প্ৰমাণ কৰিছে বা দেখাইছে। তো ময়ো তেওঁলোকৰ পৰামৰ্শ দিছোঁ, যিমান টানিব সিমানে আপোনালোকৰ বাবে কষ্ট হ'ব, সিমানে আপোনালোকৰ ওপৰত ৰাইজৰ যি বিশ্বাস, সেই বিশ্বাসটো লাহে লাহে হেৰাই পেলাব। যদি প্ৰমাণ আছে আৰু যি ধৰণৰ কথা, ইয়াৰ কাৰণে আমি এইটোতো কিবা চিনেমাটো চোৱা নাই, যি ধৰণৰ বিষয়বোৰ উত্থাপন কৰিছে, কিবা চিনেমা চলি আছে নেকি যে আমাৰ ছেপ্টেম্বৰৰ কাৰণে ৰৈ থাকিব লাগে? চিনেমা কিবা হ'লে আমি ৰৈ থাকিব পাৰিম যে চিনেমা আহিব, পাৰ্ট 2 আহিব, এইটো কি এটা খুব এটা কি আছিলে এইটো War 1 War 2 কিবা চিনেমা চাই আছোঁ নেকি? সিংঘম 1 সিংঘম 2 কিবা চিনেমা চাই আছোঁ নেকি? অসমৰ মুখ্যমন্ত্ৰীৰ পৰা মুখেদি কথাবোৰ ওলাই আছে। তো আমিতো একো চিনেমা চোৱা নাই যে আমি ট্ৰেইলাৰ কাৰণে ৰৈ থাকিব লাগে। যে ট্ৰেইলাৰ দিছে, এতিয়া আমি ফাইনেল ৰিলিজটো সেইদিনা হ'ব। গুৰুত্বপূৰ্ণ কথাবোৰ যদিও হয়, এটা প্ৰমাণ দিয়ক। প্ৰমাণটোৱে দিব পৰা নাই। তো সেইকাৰণে আমিও কৈছোঁ যোৱাকালি যে ৰাজনৈতিক এই বক্সিঙত শেষত গৈ নকআউট পাঞ্চটো মাৰিবলৈ আমি চাই আছোঁ। অলপ ধৈৰ্য ধৰক, সেইটোৱে মোৰ ফালৰ পৰা কামনা। আৰু এটা কথা, যিহেতু চাওক সাধাৰণতে যেতিয়া বিজেপি IT সেলে বিভিন্ন ধৰণৰ এইবোৰ সব অভিযোগ মোৰ কাৰণে নতুন নহয়, পুৰণা অভিযোগ তেওঁলোকে দাঙি ধৰে, মই ইমান গুৰুত্ব নিদিওঁ। কিন্তু যেতিয়া এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ মুখেদি আমি এনে ধৰণৰ নানান কথাবোৰ শুনো, তেতিয়া আমি সকলোৱে অপেক্ষা কৰোঁ যে মুখ্যমন্ত্ৰীয়ে যেতিয়া কৈছে তেতিয়া নিশ্চয় তথ্য সহকাৰে কৈছে। তেওঁ আৰু এটা IT সেলৰ তলৰ মাজত পাৰ্থক্য থাকিব লাগে। আৰু সেইকাৰণে যিহেতু মুখ্যমন্ত্ৰীয়ে বিভিন্ন কথাবোৰ কৈছে, বহুত বহলাই কৈছে, আমিতো সেইকাৰণে প্ৰথম দিনৰ পৰাই আমি প্ৰমাণ বিচাৰি আছোঁ। প্ৰমাণ দিয়ক। অভিযোগ দাঙা আৰু প্ৰমাণ নিদিয়া এইটোতো তেওঁলোকৰহে দুৰ্বলতা প্ৰমাণ কৰিছে বা দেখাইছে। তো ময়ো তেওঁলোকৰ পৰামৰ্শ দিছোঁ, যিমান টানিব সিমানে আপোনালোকৰ বাবে কষ্ট হ'ব, সিমানে আপোনালোকৰ ওপৰত ৰাইজৰ যি বিশ্বাস, সেই বিশ্বাসটো লাহে লাহে হেৰাই পেলাব। যদি প্ৰমাণ আছে আৰু যি ধৰণৰ কথা, ইয়াৰ কাৰণে আমি এইটোতো কিবা চিনেমাটো চোৱা নাই, যি ধৰণৰ বিষয়বোৰ উত্থাপন কৰিছে, কিবা চিনেমা চলি আছে নেকি যে আমাৰ ছেপ্টেম্বৰৰ কাৰণে ৰৈ থাকিব লাগে? চিনেমা কিবা হ'লে আমি ৰৈ থাকিব পাৰিম যে চিনেমা আহিব, পাৰ্ট 2 আহিব, এইটো কি এটা খুব এটা কি আছিলে এইটো War 1 War 2 কিবা চিনেমা চাই আছোঁ নেকি? সিংঘম 1 সিংঘম 2 কিবা চিনেমা চাই আছোঁ নেকি? অসমৰ মুখ্যমন্ত্ৰীৰ পৰা মুখেদি কথাবোৰ ওলাই আছে। তো আমিতো একো চিনেমা চোৱা নাই যে আমি ট্ৰেইলাৰ কাৰণে ৰৈ থাকিব লাগে। যে ট্ৰেইলাৰ দিছে, এতিয়া আমি ফাইনেল ৰিলিজটো সেইদিনা হ'ব। গুৰুত্বপূৰ্ণ কথাবোৰ যদিও হয়, এটা প্ৰমাণ দিয়ক। প্ৰমাণটোৱে দিব পৰা নাই। তো সেইকাৰণে আমিও কৈছোঁ যোৱাকালি যে ৰাজনৈতিক এই বক্সিঙত শেষত গৈ নকআউট পাঞ্চটো মাৰিবলৈ আমি চাই আছোঁ। অলপ ধৈৰ্য ধৰক, সেইটোৱে মোৰ ফালৰ পৰা কামনা। আৰু এটা কথা, যিহেতু যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।